হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি 13 ফেব্ৰুৱাৰী তাৰিখে কি ভেকেঞ্চি আহিছে বলকচোন চাওঁ। প্ৰথম ভেকেঞ্চিটো আহিছে DDU-GKY পৰা। লোকেশ্যন তেওঁলোকে দিছে গুৱাহাটী আৰু মৰিগাঁৱৰ বাবে। প্ৰথম পোষ্টটো হৈছে চেণ্টাৰ মেনেজাৰ। কোৱালিফিকেশ্যন বিচাৰিছে তেওঁলোকে গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট আৰু উইথ ৰেলিভেণ্ট এক্সপিৰিয়েঞ্চ। আপোনালোকৰ স্কিল ডেভেলপমেণ্ট বা আপোনালোকৰ DDU-GKYত যদি আপোনালোকে কাম কৰা এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপুনি এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। পিছৰ ভেকেঞ্চিটো ওলাইছে MIS এক্সিকিউটিভ। তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট বা আদাৰ টেকনিকেল কোৱালিফিকেশ্যন। যদি আপোনালোকৰ আছে MIS ৰিলেটেড বা কম্পিউটাৰ ৰিলেটেড তেতিয়া আপুনি এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰ পিছৰ পোষ্টটো ওলাইছে অফিচ কোঅৰ্ডিনেটৰ বা টেলিকলাৰ। তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট। আৰু তাৰ পিছৰ পোষ্টটো ওলাইছে গেষ্ট ছাৰ্ভিচ এছ'চিয়েট FNB আৰু তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা অথবা ডিগ্ৰী ইন হোটেল মেনেজমেণ্ট। যদি আপোনালোকে হোটেল মেনেজমেণ্টৰ ডিগ্ৰী বা তেনেকুৱা ডিপ্ল'মা ক'ৰ্চ কৰিছে তেন্তে এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে। তাৰ পিছৰ পোষ্টটো ওলাইছে ৰিটেইল ছেলছ এছ'চিয়েট ট্ৰেইনাৰ আৰু তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে এনি গ্ৰেজুৱেট বা ৰিটেইল ছেক্টৰত আপোনালোকৰ যদি কিবা কোৱালিফিকেশ্যন আছে তেন্তে এপ্লাই কৰিব পাৰিব। তাৰ পিছৰ শেষৰ পোষ্টটো হৈছে ছফ্ট স্কিল ট্ৰেইনাৰ আৰু তেওঁলোকে গ্ৰেজুৱেট বিচাৰিছে বা পোষ্ট গ্ৰেজুৱেট ইন ইংলিছ বা আপোনালোকৰ যদি ছফ্ট স্কিল ট্ৰেইনিং বা স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং তেনেকুৱাত যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। যিটো পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব খুজিছে তলত দিয়া ইমেইল আইডিটোত আপোনালোকৰ CVখন পঠাই দিব, পোষ্টটোৰ নাম আৰু মেনশ্যন কৰি দিব কোনখন ডিষ্ট্ৰিক্টৰ বাবে এপ্লাই কৰিছে, গুৱাহাটী বা মৰিগাঁও নামটো আপোনালোকে মেনশ্যন কৰি পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে। 2 নম্বৰ ভেকেঞ্চিটো আহিছে জৱাহৰলাল নেহেৰু কলেজ বকোৰ পৰা আৰু দুটা পোষ্ট আছে। প্ৰথম পোষ্টটো হৈছে প্ৰগ্ৰেম হেড, ছেকেণ্ড পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰৰ মেথমেটিক্স, বড়ো, ফিজিক্স, পলিটিকেল ছায়েন্স। এইকেইটা ছাবজেক্টৰ বাবে আপোনালোকে পঢ়াব লাগিব ফৰ ইণ্টিগ্ৰেটেড 4-year টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম BA, BEd, BSc বা BEdৰ বাবে। আৰু কেনেদৰে এপ্লাই কৰিবৰ বাবে তলত দিয়া লিংকটোত আপোনালোকে গৈ যিটো পোষ্টৰ বাবে এপ্লাই কৰিব খুজিছে তাতে এপ্লাই কৰি ল'ব পাৰে। 3 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ। লুকিং ফৰ ৰিয়েল ইষ্টেট কোম্পানীৰ পৰা আহিছে। ফিল্ড এক্সিকিউটিভ এজনৰ প্ৰয়োজন গুৱাহাটীত। তেওঁলোকে মেইল বিচাৰিছে আৰু 2 হুইলাৰ আপোনালোকৰ বাইক বা স্কুটি থাকিব লাগিব এই পোষ্টটোৰ বাবে। আৰু তলতে এটা কণ্টেক্ট নাম্বাৰ দিছে। কণ্টেক্ট নাম্বাৰত আপোনালোকে হোৱাটছএপত আপোনালোকৰ CVখন পঠাই দিব পাৰে আৰু ফোন কৰি কিবা ইনফৰমেশ্যন সুধিব লগা থাকিলে সুধি ল'ব পাৰে। পলম নকৰি 4 নম্বৰ ভেকেঞ্চিটোলৈ আহোঁ। এইটো আহিছে ইণ্ডিয়ান ৰেলৱে ছিগনেল এণ্ড টেলিকম প্ৰজেক্টৰ পৰা। প্ৰথম পোষ্টটো এটাই পোষ্ট আছে তেওঁলোকৰ ছাইট ইঞ্জিনিয়াৰ বা ছুপাৰভাইজাৰ ছিগনেল এণ্ড টেলিকম। কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে ডিপ্ল'মা বা BE বা BTech ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন বা ইলেক্ট্ৰিকেল এণ্ড ITI বা হায়াৰ ছেকেণ্ডেৰী পাছ অৰ ৰিটায়াৰ্ড ৰেলৱে পাৰ্চন। হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও আপোনালোকৰ ছায়েন্স ষ্ট্ৰীম থাকিব লাগিব এই পোষ্টটোৰ বাবে এপ্লাই কৰিবৰ বাবে। আৰু তলতে এটা ইমেইল ID দিছে। ইমেইল IDত আপোনালোকৰ CVখন পঠাই দিব পাৰে অথবা তলত এটা কণ্টেক্ট নাম্বাৰ দিছে থ্ৰু হোৱাটছএপ আপোনালোকে আপোনালোকৰ CVখন পঠাই দি পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে। পলম নকৰি 5 নম্বৰ ভেকেঞ্চিটোলৈ আহোঁ। 5 নম্বৰ ভেকেঞ্চিটো আহিছে শংকৰদেৱ নেত্ৰালয়ৰ পৰা, যিখন গুৱাহাটী বেলতলাত আছে। পোষ্টটো হৈছে দুটা পোষ্ট আছে, জুনিয়ৰ একাউণ্টেণ্ট কাম কেছিয়াৰ আৰু তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে BCom উইথ কম্পিউটাৰ নলেজ। আপোনালোকৰ কম্পিউটাৰ নলেজ বা আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব উইথ আপোনালোকৰ BCom। আৰু এইজ তেওঁলোকে ধৰি দিছে 28 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ 2 বা 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন বিলিং এণ্ড ইনভইচিং। আৰু ফ্ৰেছাৰ্ছ মেক অলছ' এপ্লাই তেওঁলোকে মেনশ্যন কৰি দিছে ফ্ৰেছাৰ্ছেও এপ্লাই কৰিব পাৰিব। তলতে এটা ইমেইল ID দিছে। ইমেইল IDত আপোনালোকৰ CVখন পঠাই দিব পাৰে আৰু লাষ্ট ডেট হৈছে 20 ফেব্ৰুৱাৰী 2026। আজিৰ শেষৰটো ভেকেঞ্চিলৈ আহিছোঁ। ফ্ৰণ্ট অফিচ এক্সিকিউটিভ হোটেল হৰ্ণবিল গুৱাহাটীৰ পৰা আহিছে। তেওঁলোকে এক্সপিৰিয়েঞ্চ বিচাৰিছে 5 years এক্সপিৰিয়েঞ্চ ইন হোটেল ইণ্ডাষ্ট্ৰী। আপোনালোকে হোটেলত কাম কৰা 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব এই পোষ্টটোৰ বাবে এপ্লাই কৰিবৰ বাবে। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকৰ তলত দিয়া ইমেইল IDটোত আপোনালোকে CVখন পঠাই দিব পাৰে আৰু পঠাই দি আপোনালোকে পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব যাতে কোনোবাই চাকৰি এটা পোৱাত সুবিধা হয়। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক ফৰ দি ডেইলি আপডেটছ অফ ডিফাৰেণ্ট টাইপছ অফ জবছ গুৱাহাটী আছামৰ
বিভিন্ন ধৰণৰ জেগাত আপোনালোকৰ জবছবোৰ ওলায় প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট ছেক্টৰত বা ছেমি গভৰ্ণমেণ্ট প্ৰজেক্ট ৰিলেটেড মই বেলেগ বেলেগ ধৰণৰ চাকৰিবোৰ দিবলৈ চেষ্টা কৰোঁ গতিকে আজিলৈ ইমানখিনি শুভৰাত্ৰি গুড নাইট